শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তন্ত্র বিনাই নাই 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 আমার পরম গুরু আমার পরম গুরু ধ্যানমূলম গুরু মূর্তি পূজমূলম গুরু পদম মন্তমূলম গুরু বৈক্যম মোক্ষমূলম গুরু কৃপা মোক্ষমূলম গুরু কৃপা অজ্ঞানতিমিরন্ধস্য জ্ঞানম জনশলাকয়া চক্ষুর্মিলিতম তস্मै দেবায় নমো নমঃ তস্मै দেবায় নমো নমঃ কৃষ্ণ সর্বপ্রথমে আমি আজির যে দুর্গা শ্রদ্ধার মোর পিতৃৰ সম অতি শ্রদ্ধাৰ তুলসী চেতিয়াদেৱৰ সুযোগ্য সন্তান জয়ন্ত চেতিয়াদেৱ তেখেতে যি সৎ মন ভাৱনাৰে এই অনুষ্ঠান ভাগি অনুষ্ঠিত কৰিছে যাৰ বাবে আমি আজি সকলো ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ এই স্থল বৈকুণ্ঠত উপস্থিত হৈ ভক্তসকলৰ সান্নিধ্য লাভ কৰিছোঁ। তেৰা হ'বলৈ আমাৰ অন্তৰৰ পৰা শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা আপোনালোক শ্ৰী চৈতন্য মহাভাগৱত আপোনাৰ সকলোকো আমাৰ অন্তৰৰ আশীৰ্বাদ তথা শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ আৰু লগতে গংগাৰ দৰে পবিত্ৰতা আইমাতৃ সকল বিৰাজমান হৈ আছে সকলো আমাৰ মাতৃ সদৃশ মা সকলোকো আমি
সর্বপ্রথমে শ্রদ্ধা ভক্তি যাচিছো আৰু আমাৰ প্ৰতিঘৰ গৃহস্থী আশ্ৰমে ভৱিষ্যতৰ আশা তথা ভৰসাৰ ফলস্বৰূপ যুৱক যুৱতীসকললৈকো আমি শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ আৰু আপোনাসমৰ সকলোৱে পৰিচিত আমাৰ নৱপ্ৰজন্মৰ ভাগৱত বক্তা তমৰঞ্জন দত্ত তেওঁ ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে তেওঁলোকো আমি ভাতৃ সম শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ কৃষ্ণ আজি যি অনুষ্ঠান এই অনুষ্ঠান মানৱ জাতিৰ উত্তৰণৰ এক অনুষ্ঠান বুলি ক'ব পাৰি যিহেতু মানৱ জন্মটো লাভ কৰাটো কিমান জটিল কিমান দুৰ্লভ এতেকে এই মানৱ জন্মটো পোৱাৰ পিছত আমি বহু দিশ সলনি হৈ যোৱা দেখা পোৱা যায় আৰু এই দিশবিলাক সলনি হৈ যোৱাৰ মূলতে বহুতো কাৰণ আছে আৰু তাৰ দাপোন স্বৰূপে কি আহিছে গীতা ভাগৱত আমাৰ মাজলৈ আহিছে আৰু গীতা ভাগৱতৰ যোগেদি নিজৰ মুখখন যেনেকে দাপোনত স্পষ্টভাৱে দেখা পায় ঠিক তেনেকে মানৱ জীৱনটো যাতে খুব সুন্দৰভাৱে আগবঢ়াব পাৰি মানুহ হিচাপে মানুহৰ জন হিচাপে আগবঢ়াব পাৰি তাৰ বাবে দাপোন স্বৰূপে গীতা ভাগৱত আমাৰ মাজলৈ আহিছে আমাক কৈছে যে জৈষ নাস্তি স্বয়ং প্ৰজ্ঞা কিম কৰতি শাস্ত্ৰ লোচনভ্যামবিহীনস্য কিম কৰিষ্যতি তত্ত্ব অৰ্থাৎ এই স্বৰূপভাগে এইটোকে কৈছে যে জৈষ নাস্তি স্বয়ং প্ৰজ্ঞা যিজন ব্যক্তিৰ মানুহৰ নিজৰ সেই প্ৰজ্ঞা ভগৱানক ভবাৰ চিন্তা কৰা জ্ঞানৰ প্ৰয়োজন যাৰ একেবাৰে নাই কিম কৰিষ্যতি শাস্ত্ৰই তাক একো কৰিব নোৱাৰে বুলি কৈছে আকৌ কৈছে কি লোচনভ্যামবিহীনস্য যাৰ চকু দুটা নাই যাৰ চকু দুটা নাই কিম কৰিষ্যতি দৰ্পণ তাক দাপোনখনৰ কিবা প্ৰয়োজন আছে আপুনি নিজৰ মূৰটো আঁচুৰিবৰ বাবে দাপোনখন লাগে বা নিজৰ মুখখন চাবৰ বাবে যেনেধৰণে দাপোনখনৰ প্ৰয়োজন হয় ঠিক তেনেধৰণে যদিহে চকু দুটাই নাই তেতিয়াহ'লে দাপোনখন আপোনাৰ কিবা কামত আছে জানো কেতিয়াও নাহে কামত গতিকে প্ৰভুসকল আজি দাপোন সম তত্ত্ব জ্ঞান কথা বিস্তাৰ কৰা শ্ৰীকৃষ্ণৰ নিজৰ মুখেৰে বাহিৰ হৈ অহা প্ৰপন্ন শিষ্যক যি জ্ঞান দিছিলে সেই জ্ঞান কথাখিনি তত্ত্ব সহকাৰে গীতাত স্পষ্টভাৱে দিছে আৰু গীতা বা ভাগৱতৰ শ্ৰৱণ কৰিবৰ বাবে কি বুলি কৈছে কামৰ দ্বাৰা নহ'ব বুলি কৈছে কিহৰ দ্বাৰা নহ'ব বুলি কৈছে যে
এটি পবিত্ৰ মন লাগিব, নিৰ্মল হৃদয় লাগিব, যাৰ হৃদয়খনত কোনো বেয়া চিন্তা, বেয়া ভাৱনা, বেয়া কিবা কিবি একোৱেই নাই। সেইজন মানুহৰ বাবে গীতা ভাগৱত শ্ৰৱণ কৰাৰ সুবিধা আছে বুলি কৈছে। আমাক গীতাত কি বুলি কৈছে? গীতা হৈছে উপনিষদ। গীতাৰ অন্য নাম উপনিষদ। আৰু উপ মানে কি বুলি কৈছে? গুৰু বুলি কৈছে। উপ যিটো শব্দ, এই শব্দটোৰ অৰ্থ হৈছে গুৰু। আৰু নিষদ শব্দটোৰ অৰ্থ হৈছে সেই গুৰুৰ নিকটতে বহি, গুৰুৰ কাষতে বহি নিশ্চিত জ্ঞান লাভ কৰি বৈকুণ্ঠে গমন কৰিব পৰা যি শক্তি, যি মাৰ্গ লাভ কৰিব পাৰে, এইটোকে কৈছে উপনিষদ। গীতাত থিয়ৰী আছে, অৰ্থাৎ তত্ত্ব, এটা কাহিনীৰ মাজত যেনেকে এটা সাৰমৰ্ম থাকে, সেইটোৱে গীতা। আৰু গীতাৰ অন্য নাম বৈৰাগ্য বুলি কৈছে, যে যাৰ বিষয় বাসনাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰিব পাৰে, সেইজনে গীতাৰ তত্ত্ব লাভ কৰিব পাৰে। কিন্তু গীতাৰ তত্ত্ব লাভ কৰিবলৈ ইমান সহজ নহয়, ইমান সুবিধাজনক নহয়। আমাক কৈছে গীতাত প্ৰথমতে দিয়া আছে বিষাদ যুগ, অৰ্থাৎ এই অশাশ্বত সংসাৰখন, এই যিখন অশাশ্বত অৰ্থাৎ চিৰকলীয়া নহয়, যিটো বস্তু ক্ষণতেকীয়া বুলি কৈছে, যেনে মেঘৰ মাজত যেতিয়া বিজুলী আহে, তাৰ কলা ডাৱৰবিলাক ক্ষণতেক দেখা পায়, ঠিক তেনেধৰণৰেহে এই সংসাৰখন। কিন্তু এই সংসাৰখনকে যিসকল ব্যক্তিয়ে সঁচা বুলি ভাবি ল'লে, শাশ্বত বুলি ভাবি ল'লে, এইখন সংসাৰখনেই সঁচা, মিতি কুটুমবিলাকেই সঁচা, ধন সম্পত্তিবিলাকেই সঁচা, ইষ্ট মিত্ৰ বন্ধু বান্ধৱ এইবিলাকেই সঁচা বুলি যিসকল ব্যক্তিয়ে ভাবিলে, আৰু সেইসকল ব্যক্তি যদি কেতিয়াবা কিবা কাৰণত এইবিলাক হেৰুৱাবলগীয়া হয়, অৰ্থাৎ নাইকিয়া হোৱা দেখা যায়, শেষ হৈ যায়, তেতিয়াই কি হ'ব বুলি কৈছে? বিষাদ আহে। তেতিয়াই বিষাদ আহে মনৰ মাজৰ, যে মোৰ ডাঙৰ কিবা এটা হেৰাই গ'ল, মোৰ ডাঙৰ যেন এটি বস্তু হেৰাই গ'ল, মই যেন মোৰ পত্নী হেৰাই গ'ল, মোৰ পুত্ৰ হেৰাই গ'ল, মোৰ ইষ্ট মিত্ৰ বন্ধু বান্ধৱ সকলো হেৰাই গ'ল, মই কিমান কষ্ট পাইছোঁ, এই বস্তুটো বিষাদ যোগ বুলি কৈছে। এইটোৱেই বিষাদ। কিন্তু বিষাদ আমি কৰিব লাগে ক'ত? আমাৰ বিষাদটো ক'ত আহিব লাগে? কৈছে যে আমাৰ বিষাদ আহিব লাগে যিজনা পুৰুষে, যিজনা চৈতন্যৰূপী মহাভাগৱত স্বৰূপ, যিজন গুৰুৱে আমাক সকলোকে চৈতন্যময় কৰি ৰাখিছে, গোটেই ত্ৰিজগতত চৈতন্য কৰি ৰাখিছে। আপুনি যাৰ দ্বাৰা দৰ্শন পাইছে, যাৰ দ্বাৰা নাকেৰে শ্বাস প্ৰশ্বাস লৈছে, যাৰ দ্বাৰা হাতেৰে দৰ্শন কৰিছে, যাৰ দ্বাৰা আপুনি সকলোবিলাক কৰিব পাৰিছে, ইফালে সিফালে যাব পাৰিছে, সেইজন ব্যক্তি ক'ত আছে? সেইজন ব্যক্তি আমাৰ ভিতৰত আছে। আৰু সেইজন ব্যক্তিক যি পাহৰি পেলাই বাকী অশাশ্বত সংসাৰখনত লাগি আছে, এই সকলোৰে বাবেহে বিষাদ বুলি কৈছে। ভক্তসকলৰ বাবে কেতিয়াও ই বিষাদ হ'ব নোৱাৰে।
তেওঁলোকৰ বাবে বিষাদ কোন জেগাত আছে, যদিহে ভগৱন্ত প্ৰভুৰ চৰণ কমলত লাগিব নোৱাৰে, অসুবিধা হয়, কিছুমান অপশক্তি আক্ৰমণ কৰে, তেতিয়াই আমাৰ এই ভক্তসকলৰ তেতিয়াহে বিষাদ আহে যে ভগৱানক ভজিবলৈ নাপায়। সম্পত্তিক লৈ তেওঁলোকে বিষাদ নকৰে, পুত্ৰক লৈ বিষাদ নকৰে বা উৎসৱো নকৰে। যদি পুত্ৰ মৰি যায়, আমাৰ গীতাতে কৈছে, যদি পুত্ৰ মৰি যায় নকৰে বিষাদ। আৰু যদি পুত্ৰই বহুত আনন্দমুখী এটি উৎসৱৰ আনি দিব পাৰে, তথাপিতো তাত নকৰে আনন্দ। কি বুলি কৰে? সকলো প্ৰভু জনাৰ ইচ্ছা। ভকতৰ ধাৰণাই এইটো ভকতৰ ধাৰণা। আৰু যিসকল এই ভকতৰ ধাৰণাৰ পৰা, ঈশ্বৰ শক্তিৰ পৰা বাহিৰত আছে, এই সকলেহে মনৰ মাজত কেৱল বিষাদ বিষাদ বিষাদ। আমাক কৈছে কি যে এই সংসাৰখনৰ নামটো হৈছে দুখালয়। দুখালয় অৰ্থাৎ কি? দুখালয় মানে কি? অৰ্থাৎ দুখৰ এটি ঘৰ। এই সংসাৰখনৰ অৰ্থটো কি বুলি কৈছে? দুখৰ ঘৰ বুলি কৈছে। আৰু আধ্যাত্মিকভাৱে যদি চাই, এই শৰীৰটো কি বুলি কৈছে? দুখৰ ঘৰ। আছে নে দুখ আছে নাই বাৰু শৰীৰটো? এতিয়াও আপোনাৰ শৰীৰৰ মাজত মূত্ৰ টেংকি আছে, বিস্তাৰ টেংকি আছে, আৰু অনেক বেমাৰ আজাৰ আছে। এইটো দুখৰ আলয় নহয় জানো? দুখ পায় কেৱল। আৰু এই দুখৰ আলয়ত থকাৰ পিছতো যিজনা পুৰুষে, যিজনা সত্য মানৱ স্বৰূপ, সেইজনে যেতিয়া ঈশ্বৰক বাহিৰে এই দুখ কষ্টবিলাক বাদ দি দিয়ে, সেইজনৰ বাবে দুখ কেতিয়াও নাই। আৰু এই কথাটোকে আমাক কাৰ দ্বাৰা বুজাইছে? স্বয়ং ভগৱানে অৰ্জুনৰ দ্বাৰা বুজাইছে। অৰ্জুনে কাৰ কাৰণে কান্দিলে? কেৱল নিজৰ ইষ্ট মিত্ৰ, ভাই বন্ধু, ফুলালি, এই সকলৰ বাবেহে কান্দিছে। কিন্তু তেওঁ কেতিয়াও কি কৰা নাই যে মোৰ নিজৰ লগত আছে ভগৱান, ভগৱানে যাৰ ৰথ চলাইছে সেইজনৰ কথা ভাবিছে জানো? সেইজনৰ কথা ভবা নাই। যে ৰথখন কি বুলি কৈছে? ৰথখনকে কৈছে শৰীৰ। আমাৰ এইখন এখন ৰথ মাথো, এই শৰীৰটো এটি মাথো ৰথ। আৰু এই শৰীৰত ইন্দ্ৰিয়ৰূপী ঘোঁৰাবিলাক আছে, যাক ভগৱানে কি কৰিছে? নাকি লগাই দিছে। নাকি লগাই দিছে। বাওঁ হাতেৰে নাকিত ধৰিছে আৰু সোঁ হাতেৰে চাবুক ৰূপী আধ্যাত্মিক পেটেৰে কি কৰিছে? জ্ঞান দিছে। প্ৰপন্ন পৰিজাতায় পুত্ৰবিত্য। অৰ্থাৎ যিজন ব্যক্তি নিজৰ প্ৰপন্ন শিষ্য, ভগৱান কৃষ্ণৰ যিজন প্ৰপন্ন শিষ্য অৰ্জুন, অৰ্জুনক কি কৰিছে? সেই ৰথখনত যেনেধৰণে ভগৱান কৃষ্ণই চলাইছে, আমাৰো এই শৰীৰটো ভগৱানে চলাইছে, মই চলোৱা নাই। যি মই শব্দ ব্যৱহাৰ কৰিছে, সেইজনে কেতিয়াও ভগৱানক নাজানে। সেইকাৰণে ভকতসকলে সদায় আমি শব্দটো ব্যৱহাৰ কৰে। অৰ্থাৎ মোৰ স্বামী আছে, যাৰ বাবে আমি তিলক ধাৰণ কৰিছো, স্বামী আছে। এই স্বামী আছে, স্বামীৰ বাবে তিলক ধাৰণ কৰিছো।
আজি যে আমি তিলক ধাৰণ কৰাৰ যোগ্য এই কথাটো কেতিয়াও নহয়, আপোনালোকেও কৰিব লাগে। সকলো ঈশ্বৰৰ অংশ আৰু সকলো ঈশ্বৰৰ অংশ থকা ব্যক্তি ভকতসকলে কি কৰিব লাগে? তিলক ধাৰণ কৰিব লাগে। আৰু কৈছে কি আমাৰ দুটা পক্ষ হৈছে তাত, নিজৰ পৰিয়ালৰ ভিতৰত দুটা পক্ষ। এই পক্ষ দুটা কি বুলি কৈছে? এটা পাণ্ডৱৰ পক্ষ আৰু এটা কুৰু পক্ষ। আৰু পাণ্ডৱৰ বংশটো কেনেকৈ আহিলে? পাণ্ডৱৰ বংশটো আহিছে দৈবিক শক্তিৰ দ্বাৰা আহিছে। দৈবিক শক্তি। পাণ্ডুৰ নিজাকৈ এজনো পুত্ৰ নাই। কাৰ পুত্ৰ আছে? পাণ্ডুৱে দুগৰাকী বিয়া কৰিছিল, এগৰাকী মাতৃ আৰু এগৰাকী কুন্তী। আৰু কুন্তীৰ দ্বাৰা দুৰ্বাসাৰ দ্বাৰা যি মন্ত্ৰ লাভ কৰিছিল, এই মন্ত্ৰৰ দ্বাৰা দৈবিক শক্তিৰে, দৈবিক মন্ত্ৰৰে দেৱতাসকলৰ পৰা সন্তান লাভ কৰিছিল কুন্তী দেৱীয়ে। আৰু মাতৃয়ে সূৰ্যৰ পুত্ৰ অশ্বিনী কুমাৰৰ পৰা নকুল সহদেৱক লাভ কৰিছিল। এতেকে এইসকল দেৱতাৰ পৰা আহিছে। দেৱতাৰ পৰা অহা সকলে ভগৱানক চিনি পায় আৰু ভগৱানক বুজি পায়, ভগৱানৰ পৰা কাষৰ পৰা কেতিয়াও আঁতৰি নাযায়। কিন্তু পুৰুষসকল কৰ পৰা আহিছে? অৰ্থাৎ গান্ধাৰী এনেকুৱা এটা মনৰ বেয়া মনৰ দ্বাৰা জন্ম দিছিল যে কুন্তীৰ পুত্ৰবিলাক যেতিয়া হৈ গ'ল, তেতিয়া গান্ধাৰীৰ মনলৈ আহিছিল যে কুন্তীৰ পুত্ৰসকলেই যিহেতু হস্তিনাপুৰৰ ৰাজপাট লাভ কৰিলে, মই আজি ইমান দিনে গৰ্ভত লৈ আছো, কিনো আছো বুলি লোহাৰ মুটকেদিৰে পেটত খুলিব পাৰি দিছে যে কি আছো, ইমান দিন কিয় জন্ম হোৱা নাই? তই যে আগতেই জন্ম হলিহেঁতেন তেতিয়া নিশ্চয় কি হলিহেঁতেন? কুন্তীৰ পুত্ৰসকলতকৈ আগত ৰাজ্যৰ ভাৰখন দিহেঁতেন। অৰ্থাৎ যিসকল ভোগবাদী, এইসকলে কেৱল ৰাজ্যৰ কথা চিন্তা কৰে, টকা পইচাৰ কথা চিন্তা কৰে, ইষ্ট মিত্ৰ বন্ধু বান্ধৱ এইবিলাকৰ কথা চিন্তা কৰে। কিন্তু যিসকল ভোগবাদী নহয়, ঈশ্বৰবাদী, এইসকলে একো নিবিচাৰে, বিচাৰে মাথো কি? বিচাৰে মাথো ভগৱান প্ৰভুৰ অভয়শ্বৰ। যি চৰণত শৰণ ললে, যিটো চৰণত শৰণ ললে এই পৃথিৱীখনত ভয় নাথাকে। সেইকাৰণে কৈছে অভয় চৰণত শৰণ ললো, মানৱী জনম সম্ভৱ কৰিলো। মানৱ জনমটো যদিহে আপুনি সম্ভৱ কৰিব বিচাৰে বা ওপৰলৈ গতি কৰিব বিচাৰে, তেতিয়াহ'লে কি কৰিব লাগিব? সেই অভয় চৰণত শৰণ ল'ব লাগিব। অভয় চৰণ মাত্ৰ ভগৱান পুৰুষৰ বাহিৰে আৰু কাম নাই। পঞ্চচিহ্ন আছে ভগৱান পুৰুষৰ, বাকী সকলৰ নাই। আৰু যাৰ বাবে সেই ভগৱান পুৰুষকো ভগৱানেই হোৱা নাই, ভগৱান পুৰুষো ভগৱান এনেই নাই হোৱা, পৰীক্ষাৰ পাছ কৰিহে ভগৱান হৈছে। এবাৰ ঋষিসকলে কি কৰিছিলে?
যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজনৰ ভিতৰত কোন শ্ৰেষ্ঠ কোনজন সঁচা ভগৱান এই কথাটো পৰীক্ষা কৰিছিল আৰু তেতিয়া কি কৰিছিলে যে এইটো এনেকুৱা বুলি কৈছে যে ভগৱান সেই ভিগুমুনিক পঠিয়াই দিলে আৰু ভিগুমুনি দুইজনৰ কাষলৈ গ'ল ব্ৰহ্মাও চলি গ'ল আৰু মহেশ্বৰ চলি গ'ল কিন্তু তেওঁলোকৰ পৰা কেৱল কুকথাহে শ্ৰৱণ কৰিলে আৰু নাৰায়ণৰ বুকুত যেতিয়া গুৰ মাৰি দিলে ভিগুমুনিয়ে তেতিয়া সেই নাৰায়ণে কি কৰিছিলে চৰণ মৰ্তন কৰিছিলে ভিগুমুনিয়ে আৰু তেতিয়া ভিগুমুনি হলকৈ কান্দিছিলে আৰু বুজি পালে যে ভগৱান এইজনেই শ্ৰেষ্ঠ আৰু সেই ভগৱানক বাদ দি যি ভোগবাদী হৈছে কেৱল সাংসাৰিকৰ কথা ভাবিছে এই সকলে কি কৰিছে কুৰু বংশ কুৰুৰ বংশটোৰ ব্যক্তি এই সকলকে কৈছে আৰু ভগৱান কৃষ্ণক কেনেকে কোনে ভাবিছিলে 12 বছৰ বনত থাকিলে পাণ্ডৱসকল 12 বছৰ বনত ঘূৰি ফুৰিলে কিন্তু প্ৰতিটো মুহূৰ্তত ভগৱান সাক্ষী হৈ গ'ল ভগৱানে ভাবিছে কেতিয়াও বেলেগক ভবা নাই আৰু সেইবাবেই পাণ্ডৱৰ বংশটো কুৰু বংশত কিমান সেনা আছে বুলি কৈছে 11 ঐক্যহীন সেনা কুৰু বংশৰ আৰু ইয়াত আধ্যাত্মিকভাৱে কি বুলি কৈছে দহেন্দ্ৰিয় আৰু মনক লৈ 11 এই 11টোকে 11 ঐক্যহীন বুলি কৈছে এইটোৱে 11 আৰু স্বয়ং জীৱাত্মা পৰমাত্মা লগতে পঞ্চ ভূতি জিজ্ঞাত যি জীৱ এইবিলাক 7 ঐক্যহীন এইটোৱে গীতাৰ 18 ঐক্য যাৰ বিবেক বুদ্ধি আছে সেইটো হৈছে 7 ঐক্যহীন ধৰ্মক্ষেত্ৰ বুলি কৈছে আৰু ইয়াক কোনে বুজি নাপালে বুলি কৈছে ইমান বুজালে স্বয়ং ব্যাসদেৱে আহি ধৃতৰাষ্ট্ৰক ক'লে যে তোমাক মই দিব্য চক্ষু দিম তুমি এই কুৰুক্ষেত্ৰ যুদ্ধ চাব পাৰিবা কিন্তু যাৰ চকু নাই আমি আগতেই কৈ গৈছো যাৰ চকু নাই তাক শাস্ত্ৰ ভাগৱত নালাগে স্বয়ং ভগৱান আহিও যদি উদ্ধাৰ কৰিব বিচাৰে কেতিয়াও জ্ঞান নলয় কেতিয়াও জ্ঞান নলয় সেইজনেই হৈছে ধৃতৰাষ্ট্ৰ ধৃত মানে ধৰি থকা ৰাষ্ট্ৰ মানে শৰীৰটো বা নিজৰ বংশ পৰিয়াল লাজ আপোনখন এইবিলাক ধৰি থকাটোকে কি বুলি কৈছে ধৃতৰাষ্ট্ৰ আমাক কৈছে ইয়াত এই সংসাৰখনৰ দুটা পাৰ আছে বুলি কৈছে ভীষ্ম দুৰ্ণ তথা জয়দ্ৰথ গান্ধাৰ নিৰূপণা শৈল্য গ্ৰহন্তি কৃপীণ বহনী কন্যে নগলা কলা অস্বস্থম বিকর্ণ ভূরম করা ধৈর্য ধরাই অবৈতিনিম সুতীর্ণ ফলুপান্নই রমবধি কৈপত্য কৃষ্ণ অর্থাৎ কি বুলি কৈছে দুর্যোধনৰ অবৈতিনিম মানে এটা সাতনয়া পকনীয়া বুলি কয় আমাৰ এটো অসমীয়া পকনীয়া বুলি কয় যেটো নদীৰ পকনীয়া এই পকনীয়াটো যদি হে কিবা বস্তু পৰি যায় তেতিয়া তললে যায় ওলে নাহে অৰ্থাৎ দুৰ্যোধন সেই একে বুলি কৈছে তাৰ লগত তুলনা কৰিছে দুৰ্যোধনৰ পাক চক্ৰত যি সকল পৰিলে সেই সকল তললৈ গতি কৰিলে ওপৰলৈ নহয় আৰু পাণ্ডৱৰ লগত যি সকল পৰিলে সেই সকল ওপৰলৈ গতি কৰিছে তললৈ নাযায় সেইকাৰণে কি বুলি কৈছে
যে এই সংসাৰখনত যিবিলাকে সঁচা বুলি মানি ল'লে, এই কুৰু বংশৰ দৰে মানি ল'লে, সেইসকলে কেৱল ৰাজ্য লোভৰ বাবেহে যুদ্ধ কৰিবলৈ গৈছে। নিজৰ জ্ঞাতি বন্ধু যে বধ হ'ব বা কিবা হ'ব, মোৰ নিজৰেই সন্তান, নিজৰেই বংশটো যে শেষ হৈ যাব, এই কথাটো কেতিয়াও ভবা নাই। ভাবিছে মাত্ৰ সম্পত্তিৰ বাবে, ৰাজ্যৰ বাবে আৰু সেই হস্তিনাপুৰৰ সিংহাসনৰ বাবে। আমাৰ মাজতো এইবিলাক আছে, আমাৰ এই পাৰিবাৰিক জীৱনত এইবিলাক আছে। নিজৰ বংশটো, নিজৰ ল'ৰা ছোৱালীকেইটাক লৈ যিটো যত্ন কৰে, ওচৰত থকা সেই নিজৰ ভাতৃ-কম ল'ৰা ছোৱালীকেইটা কিমান কষ্টত আছে, কিমান কষ্টত চলিছে, সেই ল'ৰা ছোৱালীকেইটাক কিন্তু কোনোদিন ভবা নাই। আপোনাৰ ল'ৰা ছোৱালীকেইটাই সদায় সুন্দৰভাৱে কাপোৰ কানি কিনি ৰেডি ধুনীয়াকৈ চলি আছে, কিন্তু এই দুখীয়া দৰিদ্ৰ নিজৰ ভাতৃসমূহ, এই পৰিয়ালটোত আজিলৈকে এযোৰ নতুন সাজ পিন্ধিব পৰা নাই। সেইজন ব্যক্তিৰ বিষয়ে যি কোনোদিন ভবা নাই, সেইসকলে বৰ্তমান যুগৰ সেইসকলে একেকতে আমি যদি আমাৰ তত্ত্ব কথা, এইবিলাক হ'ল তত্ত্ব কথা, আৰু এই গোটেই জ্ঞানখিনিৰ ভিতৰত যি একো নুবুজিলে, ভগৱান পুৰুষে গোটেই জ্ঞানৰ কথা ক'লে, বিষাদৰ কথা কৈ কৈ অৰ্জুনৰ দুখ কেতিয়াও আঁতৰাব পৰা নোৱাৰিলে। আৰু নোৱাৰাৰ পিছত কি কৰিলে? সাংখ্য জ্ঞান দিলে। সাংখ্য জ্ঞান মানে কি? সাংখ্য যুগৰ অৰ্থ হৈছে নিজক চিনি পোৱা, নিজক চিনি পোৱা। যে ভগৱান কৃষ্ণই ভাবিলে যে অৰ্জুনক এনেধৰণে বুজাই কোনো লাভ নহ'ব, তেওঁক নিজৰ শৰীৰটোৰ বিষয়ে জ্ঞান দিব লাগিব, তেতিয়া বুজিব। আৰু শৰীৰ বিষয়ে যেতিয়া জ্ঞান ল'বলৈ আৰম্ভ কৰিলে, তেতিয়াও ভগৱান কৃষ্ণই অৰ্জুনক কি কৰিব নোৱাৰিলে? দুখৰ সুখৰ পৰা, যিটো সুখ মোহত পৰি আছে, সেই সুখ মোহৰ পৰা কোনো কাৰণত তেওঁ উঠাই আনিব পৰা নাই। পানীত পৰি আছে, পানী মানে সংসাৰ, আৰু সংসাৰৰ পৰা উঠাই আনিব পৰাটোৱেই গুৰু বুলি কৈছে। এইটো গুৰু। আৰু এতিয়া কি কৈছে? যে অৰ্জুনক সাংখ্য যুগৰ জ্ঞান কথা কৈ কৈ নিজৰ পৰিচয় দাঙি ধৰিলে। তাৰ পিছতে আকৌ কৰ্ম যুগৰ কথা ক'লে যে তুমি কৰ্ম কৰিব লাগিব ঈশ্বৰক জানিবলৈ, ঈশ্বৰক বুজিবলৈ, তুমি নিজকে জানিবলৈ। তোমাৰ নিজৰ ভিতৰত আছে ভগৱান। তোমাক অৰ্থাৎ এইটো দেখাই দিছে যে তোমাৰ ভগৱানেতো কৈ দিব নোৱাৰে যে মই ভগৱান তোমাৰ কাষতে আছো, তুমি মোক চিনি পাব লাগিব। আৰু তথাপিতো কৈছে যে তুমি চিনি পোৱা নাই। তুমি চিনি পোৱাহেঁতেন তোমাৰ এই সুখ মোক কেতিয়াও নাহিলে। আমাৰ মাজত এইবিলাক কথা লাগে। এই পাৰিবাৰিক জীৱনত যাতে আমি গীতা কিমান পঢ়ি থকা হৈছে, কিমান গীতাৰ জ্ঞানৰ কথা কোৱা হৈছে, কিন্তু কোনোবাই এই গীতাৰ কথা মানিছে? গীতাৰ প্ৰথমতে গৃহস্থী আশ্ৰমীত প্ৰৱেশ কৰি কোনোবাই জানো ইয়াৰ গীতাৰ মতে চলিছে? নাই চলা। যাৰ বাবে দুগুণ পাপৰ গৰাকীহে হৈছে। অৰ্থাৎ জানি যেতিয়া ভুল কৰে, তেতিয়া নাজানিলে এগুণ, জানিলে দুগুণ। গতিকে আমাৰ এই সমাজ ব্যৱস্থাত এইবিলাক চলিছে। কিমান সুন্দৰকৈ গীতাৰ তত্ত্ব কথা কোৱা যায়, গীতাৰ জ্ঞানৰ কথা কোৱা যায়, তথাপিতো এইবিলাক কথা কিন্তু ইয়াৰ পৰা খুব সোনকালে হেৰাই যায়।
কেতিয়াও নাথাকে, নৰয়। ইয়াৰ নৰোৱাৰ মূলতে কি আছে? নৰোৱাৰ মূলতে কি আছে? আমি যদি বাস্তৱিক সংসাৰখনলৈ এবাৰ ঘূৰি চাওঁ, তেতিয়া ইয়াৰ মূলতে আছে আপোনাৰ আমাৰ যিটো খাদ্যৰ সংস্কাৰ, এই খাদ্যৰ সংস্কাৰটো বহুতৰ মাজতেই নাই। আমাৰ যি ৰান্ধনীশাল, এই ৰান্ধনীশালখনৰ যি ব্যৱস্থাপনা, এই ব্যৱস্থাটো নোহোৱাৰ বাবে চৰুৰ পৰা চৰিত্ৰ গঠন হয়। যিবিলাক ব্যক্তিয়ে চৰুটোৰ কোনো মূল্য দিয়া নাই, চৰুৰ কোনো সংস্কাৰ নাই, মাছ মাংস সকলোবিলাক এই চৰুত যেতিয়া চায়, আপুনি কি জীৱৰ কথা চিন্তা কৰিলে? আপুনি কি জীৱৰ কথা ভাবিলে জানো? এবাৰ আপোনাৰ বাবে এটা মাছ মৰিলে, আপোনাৰ বাবে এটা চৰাই মৰিলে, আপোনাৰ বাবে জীৱ হিংসা হৈ গ'ল, যাৰ বাবে সেই চৰুটো দুৰ্গন্ধময় হৈ গ'ল। আৰু তাৰ কাৰণে যি চৰিত্ৰ লাভ হয়, সেইটোতো চৰিত্ৰ কৌৰৱ চৰিত্ৰ বুলি কৈছে। সেই চৰিত্ৰটো কৌৰৱ। আৰু আমাক কৈছে এটি সুন্দৰ কথা এটা আছে, আপোনালোকক কৈছোঁ। আমি ভগৱান নেদেখা ভগৱানক ভাল পাওঁ, নেদেখা ভগৱানক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, চাকি বন্তি জ্বলাওঁ। কিন্তু দেখা ভগৱান নিজৰ পিতৃ মাতৃ দেখা ভগৱান যেতিয়া কেকাই থাকে বিচনাত, তেতিয়া কি কৰে? পুত্ৰ পৰিবাৰে বা বোৱাৰীয়ে কেতিয়াও নাচাই, দুৰ্গন্ধ হৈ যায় কৰি আৰু ওচৰ নাচাপে। কিন্তু মৰাৰ পিছত 10 জোৰা গাইন বাইন লগাই কিবা জানো লাভ আছে? প্ৰথমতে একো নকৰিলে, পিছত আৰু আমাৰ শৰীৰটোতে আছে ভগৱান, শৰীৰটো আমাৰ চলাই আছে প্ৰভু ভগৱন্তে উজ্জ্বলৰ লক্ষণৰ দৰে। কিন্তু আমি কি কৰিছোঁ? এই শৰীৰটোত কি খুৱাইছোঁ? কেৱল হিংসা, অত্যাচাৰ, অনীতি এইবিলাক কৰি আমি কি কৰিছোঁ? শৰীৰটো পোহপালন দি আছোঁ। শৰীৰটোৱেই শাশ্বত বুলি ভাবিলোঁ, নিজৰ বংশটো পৰিয়ালটোকে শাশ্বত বুলি ভাবিলোঁ, এয়াই শুদ্ধ বুলি ভাবিলোঁ। চিগাৰেটৰ পেকেটটোত লিখা থাকে যে এই বস্তুটো খালে স্বাস্থ্যৰ কাৰণে হানিকৰ। লিখাৰ পিছতো সেই বস্তুটো জানো এৰি দিয়ে? কেতিয়াও নেৰে। গতিকে নিজে নিজক ভাল নোপোৱা ব্যক্তিসকলে ভগৱানক কেতিয়াও ভাল পাব নোৱাৰে, কেতিয়াও নোৱাৰে। ই সত্য কথা। যিসকল ব্যক্তিয়ে নিজক ভাল নাপায়, সেইসকল ব্যক্তিক সন্ত মহন্তই কৈছে, সেইসকল ব্যক্তিয়ে কেতিয়াও ভগৱানক ভাল পাব নোৱাৰে। এইটো পাৰিবাৰিক জীৱনৰ কথা কৈছোঁ। গতিকে আমি বেছি কথা নকওঁ, যিহেতু মোৰ ভাতৃপতি এজন পুৰোহিত আমাৰ মাজলৈকে আহিছে। তেওঁ মোৰ বৰ শ্ৰদ্ধাৰ বৰবৰ। গতিকে তেওঁলৈ আমি কিছু সময় পিছতে মাইক্ৰফোন আগবঢ়াম। যিহেতু আমাৰ কমিটিয়ে কৈছে যে অহাকালি প্ৰায় 10-11 মান বজাতহে আমি গীতাভাগ সামৰিব লাগিব। কাৰণ তেওঁলোকে খুব শ্ৰদ্ধা ভক্তিৰ ভাৱনাৰে কি কৰিছে? এই অনুষ্ঠানভাগ আৰম্ভ কৰিছে, যাতে গাঁৱৰ ব্যক্তিসকলে যাতে কিবা নহয় কিবা এটা গীতা পাঠৰ পৰা লাভ হয়, তাৰ বাবে পাতিছে। আপোনাৰ সবক মাত্ৰ মাতি আনিছে, বহিছে, মাত্ৰ শুনক শ্ৰদ্ধা ভক্তি শ্ৰৱণ কৰি যাতে নিজৰ বংশটো, নিজৰ পৰিয়ালটোক পাণ্ডৱৰ দৰে সজাব পাৰে, এই কথাটোৰ বাবে তেওঁলোকে চিন্তা কৰিছে।
এতেকে আমি ক'ব বিচাৰিছোঁ এতিয়া যে আপোনাৰ সবে কেনেধৰণে কি ধৰণে পাৰিবাৰিক জীৱনত এটি শুদ্ধ সন্তান জন্ম দিব পাৰে। শুদ্ধ সন্তান জন্ম দিবলৈ আমাৰ তিনিটা পদ্ধতিৰ দ্বাৰা সন্তানবিলাক শুদ্ধ হৈ পৃথিৱীলৈ আহে। ইয়াৰে এটা পূৰ্ব জন্মৰ সংস্কাৰ, যিটো সংস্কাৰ আপুনি মই নাজানো, আমি আগতে কি আছিল নাজানো, কিন্তু পিছৰ যিটো ২ নম্বৰ সংস্কাৰ, গৰ্ভ সংস্কাৰ, এই গৰ্ভৰ সংস্কাৰটোৰ বিষয়ে আপোনাসকলে জানিছে, বুজিছে। কি বুজিছে? যে সন্তান জন্ম দিবলৈ কেনেধৰণে শুদ্ধ সন্তান আহিব, এই সন্তান জন্ম দিয়াৰ সময়টো মাতৃগৰাকী যেতিয়া গৰ্ভস্থ হৈ থাকে, সেই সময়ত কয়াধুৰ দৰে হিৰণ্যকশিপুৰৰ পত্নী কয়াধুৰ দৰে কি কৰিব লাগিব? কেৱল বিষ্ণুক ভাৱনা ল'ব লাগিব, অন্তৰত ভক্তিৰ ভাৱনা ঠাই দিব লাগিব। যেনেধৰণে প্ৰহ্লাদক নাৰদে নিজৰ আশ্ৰমত ৰাখি, প্ৰহ্লাদৰ মাতৃ কয়াধুক নি আশ্ৰমত ৰাখি ভাগৱতৰ সকলো জ্ঞান দিলে, যাৰ বাবে প্ৰহ্লাদক কি কৰিব নোৱাৰিলে? জুয়ে কৰিব নোৱাৰিলে। গৰ্ভত শিকাৰ কথা কেতিয়াও কোনো কাৰণত কোনেও শেষ কৰিব নোৱাৰে, তাক আঁতৰাব নোৱাৰে। আৰু সেইজন ব্যক্তিয়ে কি কৰিলে? নাৰদে গোটেই ভাগৱতৰ জ্ঞান দিয়াৰ পিছত সেই প্ৰহ্লাদক কিন্তু একোৱেই কৰিব নোৱাৰিলে, নোম এডাল লাৰিব নোৱাৰিলে। গতিকে আইসকলক আমি কৈছোঁ, যেতিয়া আপোনাৰ খবৰ এই সময়খিনি আহে, তেতিয়া আপোনালোকে কি কৰিব লাগিব? সন্ত মহন্তসকলৰ দ্বাৰা হৰি গুণানুকীৰ্তন সেই ব্যক্তিগৰাকীৰ ওচৰত পঠন কৰিব লাগিব, প্ৰকাশ কৰিব লাগিব, যাতে সেই কেঁচুৱাটোৱে, সন্তানটোৱে শুনি পায়। আৰু তাৰ দ্বাৰাই সি এটি ভাগ্যৱান হৈ জন্ম হ'ব। আৰু ভাগ্যৱান হৈ জন্ম হোৱাৰ পিছত সেই পিতৃ মাতৃয়ে কেতিয়াও কৌৰৱৰ দৰে কান্দিব নালাগে, গান্ধাৰীৰ দৰে চকু পানী বব নালাগে নিজৰ পুত্ৰক। গতিকে শেষত এটি কথা ক'ব বিচাৰিছোঁ, মই বেছিকৈ নাই। কুৰুক্ষেত্ৰ যুদ্ধৰ এটি সামৰণিৰ কথা মই ক'ব বিচাৰিছোঁ, যিহেতু মোৰ এজন ভাতৃ আছে, তেওঁ ক'ব। আৰু এই কথাটো হৈছে কি, যেতিয়া ভগৱান কৃষ্ণই নিজৰ মাতা স্বৰূপ কুন্তী দেৱীক ক'লে যে হে মাতা, তুমি এতিয়া ৰাজমাতা হলা, তোমাৰ পুত্ৰ এতিয়া একশক্তি হস্তিনাপুৰৰ ৰজা হ'ল আৰু তুমি ৰাজমাতা হলা, গতিকে মোক বিদায় দিয়া, মোক বিদায় দিয়া বুলি ক'লে। আৰু কি কৰিলে? যেতিয়া বিদায় দিয়া বুলি ক'লে, তেতিয়া ক'লে যে তুমি মোক বিদায় দিবলৈ ওলোৱা কথাটো মই বুজি পাইছোঁ, কিন্তু এটি কথা মই ক'ব বিচাৰিছোঁ, তুমি যোৱাৰ আগতে মোক এটি মাত্ৰ বৰ দিয়া, যিটো বৰ মোৰ জীৱনৰ বাবে সাধক হৈ থাকিব। তেতিয়া ক'লে যে মাতৃ, তোমাক যি বৰ লাগে তাকে দিবলৈ মই সাজু আছোঁ, কি লাগে? তেতিয়া কি বৰ বিচাৰিলে জানেনে? তেতিয়া কি বৰ বিচাৰিলে কুন্তী দেৱীয়ে? যে মই জানো য'ত সুখ থাকে, য'ত কেৱল সুখ থাকে, তাত তুমি নাথাকা, যাৰ বাবে তুমি ইয়াৰ পৰা যাবলৈ ওলাইছা। গতিকে মোক বৰ দিয়া, যাতে মোৰ জীৱনটোত কেতিয়াও সুখ নাহে, কেৱল দুখ আহে, কেৱল দুখ আহে, দুখৰ মাজত যাতে মই জীয়াই থাকিব পাৰোঁ। গতিকে আপোনাৰ হ'লেও কেতিয়াও এই সংসাৰখনত
সুখ নিবিচাৰিলে সুখ বিচাৰক ভগৱানক বিচাৰক ভগৱানেই সুখ ভগৱানেই সুখী আৰু কোনো সুখী নাই গতিকে ভগৱানক বিচাৰিলে আপোনালোকৰ সকলোৰে মংগল হ'ব আৰু ইমানকে কৰি আমি আজি এই অনুষ্ঠানটি সামৰি মাৰিছোঁ জয় শ্ৰীকৃষ্ণ সর্বে ভবন্তু সুখিনঃ সর্বে সন্তু নিরাময়াঃ সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ওম শান্তি ওম শান্তি ওম শান্তি জয় শ্রী